ঘড়ীটো লৈ পুৰা দৌৰিছে কিজানি পিছে কোনোবাই খেদি গৈ পেলাই ঘড়ীটো লৈ আনে এনেকুৱা এজন মামা থাকিলে ভাগিনসকলক আৰু কোনে পায় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া জন আশীৰ্বাদ যাত্ৰা কৰে তাত ভাগিনক কি উপহাৰ দিলে নিশ্চয় আপোনালোকে সেই কথা গম পায় কিমান দামী ঘড়ী সেয়া আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ ঘড়ীটো দিছিলে আৰু ল'ৰাজনে কি কৈছিলে তাৰ আগতে মই দুটামান কথা কৈ লওঁ আৰু সেই ঘড়ীটোৰ কাৰণে সেইখিনিত আচলতে বহুতো ল'ৰা ছোৱালী আছিলে সেই ল'ৰা ছোৱালীখিনিৰ ভিতৰত যেতিয়া এজনে ঘড়ীটো থাপ মাৰি চিলাই থাপ মাৰি লৈ যায় তেতিয়া সেই বাকী কাষত থকা বহুতো দুখীয়া ল'ৰা ছোৱালী আছিলে তেওঁলোকৰ মনটো সেমেকি গৈছে কিন্তু এফালৰ পৰা ভালো লাগিছে এফালৰ পৰা বেয়াও লাগিছে কিয়নো দুখীয়াখিনিয়ে বহুত কিবা এটকা এটা পালেও আচলতে দুখীয়াখিনিয়ে বহুত সন্তুষ্ট হয় গতিকে তাৰ কাষত যেতিয়া এজন ল'ৰাই থাপ মাৰি এটা ঘড়ী লৈ দৌৰ মাৰে মানে তেতিয়া বাকীখিনিৰ মনটো বেয়া লাগি যায় আৰু মামাই আচলতে এতিয়া যি বিচাৰে তাকেই দিব গতিকে এটা কথা কি আমিতো বাৰু একোৱে পোৱা নাই আমাকো দিয়কচোন কিবা কিবি গতিকে আমি পইচা পাতিৰ বিষয়ে একেবাৰে আৰ্থিকভাৱে শোচনীয় মই যদি অন্ততঃ 3 লাখ মান টকাও পালোহেঁতেন একেবাৰে কম কৈছোঁ তেতিয়া মোৰ বহুতেই দুখ দূৰ হয় কাৰণ ল'ৰা ছোৱালী পঢ়ুৱা শুনাৰ ক্ষেত্ৰত পানীত হাঁহ নচৰা অৱস্থা হৈ আছে এতিয়া এটা কথা হ'ল কি মামায়ে যিয়ে মানে মামা এইটো ভাল লাগিছে বুলি কয় তাকে মামাই দি দিয়ে এই মামাৰ ডিঙিৰ যিডাল চেইন পিন্ধি আছে সেইডালো ভাল লাগিছে বুলি ক'লে কাৰোবাক দি দিব নেকি ঠিক তেনেধৰণৰ কথা হৈ গৈছে আৰু এতিয়া আমাৰ ল'ৰা ছোৱালীখিনিয়ে যিখিনি সুবিধা পাইছে সেইটোও মই ক'ব লাগিব কাৰণ সঁচাটো সদায় ক'ব লাগিব মই সেইটো কৈ আহিছোঁ মই চিধা আৰু যিটো চকুৰে দেখোঁ সেইটো ক'বই লাগিব ল'ৰা ছোৱালীখিনিয়ে বহুত সুবিধা পাইছে কিন্তু তাৰ মাজতে কিছুমানে যোগ্য হৈ পোৱা নাই সেই কথাও মই কৈছোঁ দেই হয়তো আপোনালোকে ভাবিব ময়ে আমাৰ পৰিয়ালটোৱে একো পোৱা নাই একোৱে পোৱা নাই কিন্তু আমি বিপৰীতে একো নকওঁ কাৰণ আমি নিজে দুহাতেৰে কষ্ট কৰি যি পাইছোঁ সেয়াই আমি চলি আছোঁ ভাগ্যত নহ'লে মানুহে কেতিয়াও আনৰ ধন আশা কৰিব নাপায় আচলতে আনৰ ধন আশা কৰিব নাপায় সেইকাৰণে আমি কষ্ট কৰিয়ে চলাই আছে খাই আছোঁ চলি আছে ল'ৰা ছোৱালীও পঢ়ি আছে আৰু ভাগ্য মানে এইটোকে কয় সেই ল'ৰাজনৰ যেনেকৈ ভাগ্য হাতত ঘড়ীটো পৰিলে সেইটো দেখি পেলাই বহুতৰ হয়তো সেইটো ভাৱ হ'বই মই কোৱাটো সেইটো নোহোৱাটো কথাই নাই কিন্তু কথা হৈছে কি এতিয়া বহুতো সুবিধা দিছে সেই সুবিধাসমূহৰ ভিতৰত যিবিলাকে মানে কয় নহয় খুৱাই খুলে পালে নোখোৱাই এখোলো নাপালে নে কি নোখোৱা এখোলো নাপালে কিবা এটা কয় নহয় সেই তেনেধৰণৰ কথাই আচলতে মই ক'ব জনা নাই ঠিক যি পাৰিছে বহুত লৈছে আৰু যি পৰা নাই তেওঁলোকে একোৱে পোৱা নাই মানে আচলতে হৈছে কি কথাটো বহুত কথা হৈছে সেইখিনি আপোনালোকে চাগে বুজি পাইছে ভাল পাইছোঁ আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকক এনেদৰে সহায় কৰাৰ কাৰণে কিন্তু সহায় যদি দলিয়াই বস্তু দিয়ে তেতিয়া কাৰ ভাগত পৰিব ক'ব নোৱাৰে গতিকে লিষ্টখন আচলতে ঠিকেই দিয়ে দিওঁতে কিন্তু মাজত আহি পেলাই খেলি মেলি হৈ গোটেইখন কিবা হয়হি আহি ঠিক তেনেকৈ বহুতো কথা আছে ক'বলৈ সেইখিনি বাৰু নকওঁ আগতে মই আগৰ ভিডিঅ'ত কৈ থৈছোঁ কিন্তু আপোনালোকে এতিয়া এই ক্লিপটো চাই লওক সদায় দৰে আজিও ঘড়ীটো পিন্ধি ওলাই গৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গহপুৰত ভাগ লৈছিল আশীৰ্বাদ যাত্ৰাত তেনে সময়তে ভিৰৰ মাজৰ পৰা মুখ্যমন্ত্ৰীৰ ওচৰলৈ আগবাঢ়ি আহিল এই যুৱকজন লগে লগে মুখ্যমন্ত্ৰীয়ে ঘড়ীটো খুলি আগবঢ়াই দিলে যুৱকজনলৈ মুখ্যমন্ত্ৰীৰ ঘড়ী উপহাৰ স্বৰূপে পাই আনন্দৰ সীমা নাইকিয়া হ'ল যুৱকজনৰ কাষতে থকা বিধায়কক মুখ্যমন্ত্ৰীয়ে ক'লে ভাল লগা বুলি ক'লে দি দিলো মুখ্যমন্ত্ৰীৰ ঘড়ী লাভ কৰা এই যুৱকজনৰ নাম শান্তনু চেত্ৰী ৬ দুৱাৰ মহাবিদ্যালয়ৰ ২য় ষান্মাসিকৰ ছাত্ৰজনৰ ঘৰ গহপুৰ সমষ্টিৰ ভগৰা বস্তিত মুখ্যমন্ত্ৰীৰ ঘড়ীটো লাভ কৰাৰ পাছতেই উৎফুল্লিত হৈ পৰিছে ছাত্ৰজন দৌৰি দৌৰি মাকৰ কাষ পালেগৈ শান্তনু আনন্দিত শান্তনুৰ মাতৃও অসমৰ মুখ্যমন্ত্ৰীক যে তই সেইখিনি ক'ব পাৰিলি তাৰ বাবে মই মানে সুখী হৈছোঁ আৰু ইমানখিনি সাহস কৰি যে মুখ্যমন্ত্ৰী এজনক এইখিনি ক'ব পাৰিলে যে মোৰ ঘড়ীটো ভাল লাগে
উইণ্ডো কাপল ক্লাছিক অট'মেটিক পাৱাৰ ৰিজাৰ্ভ মডেলৰ ঘড়ীটো ইণ্টাৰনেটৰ তথ্য অনুসৰি ঘড়ীটোৰ দাম 1,77,300 টকাৰ পৰা 1,97,300 টকা। মুখ্যমন্ত্ৰীৰ হাতত পিন্ধি থকা ঘড়ীটো লাভ কৰি আনন্দিত শান্তনু। শইকীয়া মহাবিদ্যালয়ৰ বৰ্তমান ছেকেণ্ড ছেমিষ্টাৰ পঢ়ি আছোঁ মেথমেটিক্স ডিপাৰ্টমেণ্টৰ পৰা। আৰু মই মামা আহিছে, ত' মামাৰ পিছে পিছে মই লাগি আছোঁ শইকীয়া কলেজৰ পৰা। এণ্ড শইকীয়া কলেজৰ পৰা গৈ গহপুৰলৈকে পালোঁ হা। দেন মই লক্ষ্য কৰিলোঁ যে মামাৰ ঘড়ীখন মামাৰ হাতত বহুত ভাল লাগিছে। দেন মই মামাক ক'লোঁ যে মামা আপোনাৰ ঘড়ীখন ভাল লাগিছে বুলি। দেন মামাই হাঁহিলে, সেইটো সময়ত বহুত ধুনীয়াকৈ এটা হাঁহি দিছে। ত' মই এইটো ভিডিঅ' কেপচাৰ কৰি আছিলোঁ সেইটো সময়ত। দেন মামাই ক'লে যে লাগিব নেকি ঘড়ীখন বুলি। দেন ময়ো ফুৰ্তি লাগি গ'ল আৰু সেইটো সময়ত ময়ো ক'লোঁ দিয়ে নেকি। ত' মামাই সেইটো সময়তে মোক ঘড়ীখন ওলাই কিনি দিব ধৰিলে। ত' মই গ'লোঁ ঘড়ীখন ল'লোঁ, চবৰ হাত গৈ আছিলে কিন্তু মামাই মোকে চাই কিনি মোকে দিলে। এণ্ড সেইটোৱে আৰু বহুত ভাল লাগিছে দিবৰ কাৰণে। ঘৰলৈ গৈ এনেদৰে শান্তনুৱে পিন্ধি ল'লে অসমৰ মুখ্যমন্ত্ৰীয়ে দিয়া ঘড়ীটো। কেনেকুৱা দেখিলে? ভাল লাগিলে নে? দৌৰ মাৰিছে, বহুত ভাল পাইছে ঘড়ীটো পাই। কিমান দামী ঘড়ী দেখিলে নে? ঘড়ীটো লৈ পূৰা দৌৰিছে, কিজানি পিছে পিছে কোনোবাই খেদি গৈ পেলাই ঘড়ীটো লৈ আনে, সেইটো ভয়তে পূৰা দৌৰিছে। এনেকৈ আৰু বস্তু পালে কি লাগে। সঁচাকৈ মামাই বহুত মৰম কৰে। ঠিক আছে, সৰু ভিডিঅ'টো দিলোঁ, আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।